जय गुरु शंकर सर्वगुणाकर जागेरी नहीं केउ बाम तुहारी शरण रेणु खत कोटि बारे करू प्रणाम हरम तुहारी शरण रेणु खत कोटि बारे करू प्रणाम हरम सारियो बेदर सारियो हारकारी आनी ब्रह्मदेवे बेकत करिया थैला नारायण बाणी सही नारायण नाम लया शुद्ध करू आमी चित्तकाया हरि सन्तोषर कारण आनन जानी हे राम हरि सन्तोषर कारण आनन जानी जय जयते मोर दयालु कृपालु गुरु दुजनार दुखानी श्रीचरण स्मरण करी बंदन करी सेवन करी आमी वैकुंठर कल्पद्र महाभागवत शास्त्र আজি सप्तम स्कंधर पंचम अंशटी पाठ विश्लेषण और आलाप आलोचनार कारण আপোনাৰ খবৰ সৎসংগলৈ আহিছোঁ। সেই সেৱাস্থলীৰ মোৰ বাপ বান্ধৱ ভাই মাতৃ সমস্ত আমি ভগৱন্তৰ এই নাম গুণানুকীৰ্তনখিনি চৰ্চা কৰোঁতে অনেক কিবা ভুল ভ্ৰান্তি দুখ অপৰাধ হ'লে সৰ্বপৰাধ আপোনালোকে আমাক ঐক্য জানি মানি আমাক কৃপা কৰি সৰ্বদোষ সমৰীক্ষণ কৰিব। আমি আজিৰ পঞ্চম খণ্ডটিৰ পাঠৰ কাৰণে আমি আগবাঢ়িছোঁ। ও হৰি রাম রাম হরি রাম হরাম নারদ বদতি ধর্ম নরপতি শুনা পাছ কথায় আবে বৰাহ ৰূপক ধৰিয়া দৈত্যক সম্বোধিলন্তৰি যেবে অৰাম হিৰণ্যকশিপু মহাক্ৰোধ শোকে তাপিত ভৈলে কয়াতি ক্ৰোধে পূৰ্ণ হুয়া সভা কচাহিয়া মুলিলা খোৱাকে মাতি অৰাম দশন কামুৰি হাতে হাত পিখি কূপে দুয়ো চকু জলে তাহাৰ ধোঁৱায় আকাশ ব্যাপিল সূৰ্যৰ জ্যোতি হৰিলে হে
ৰাম ভুকুতি কুটিল কৰাল দশন চাহিবাকো সক্য নাই ষোলগ গোট তুলি দিতি সুত বলি বুলিলা খৱাকে চাই দেৱৰ্ষি নাৰদে মহাৰাজ যুধিষ্ঠিৰক ক'বলৈ ধৰিছে, হে ধৰ্মপুত্ৰ যুধিষ্ঠিৰ, যে তাৰপিছত কি হ'ল শুনা, যে কনিষ্ঠ ভাতৃ হিৰণ্যাক্ষক বৰাহ ভগৱানে যেতিয়া বধ কৰিলে আৰু এই বাৰ্তা পাই ককায়েক হিৰণ্যকশিপু ক্ৰোধত জ্বলি উঠিল। তেওঁ খঙতেই তেওঁৰ দুচকুৰে অগ্নি ববলৈ ধৰিলে আৰু ভাতৃ হত্যাৰ প্ৰতিশোধ ল'বলৈ তেওঁ উঠি পৰি লাগিল। আচলতে ভগৱন্তৰ বিৰোধ কৰিবলৈ, বৈৰভাৱে চিন্তিবলৈ ভগৱন্ত পুৰুষে তেখেতসকলক দুয়োকে জন্ম দিছিলে আৰু সেইকাৰণে বৈৰভাৱটোৱে তেওঁলোকৰ মনলৈ প্ৰথমতে আহিল। ভগৱানৰ ওচৰত তেওঁলোকে কোনো ধৰণৰ বৈশ্যতা স্বীকাৰ নকৰি আৰু ভগৱানকেই পৰম শত্ৰু মানি তেওঁলোকে কি কৰিলে, যে বিষ্ণুৰ লগত বৈৰতা ভাৱ তেওঁলোকৰ কৰিবলৈ আগবাঢ়ি আহিল আৰু সকলো দৈত্যকে হিৰণ্যকশিপুৱে আদেশ দিলে যে এনেদৰে ইয়াত বহি থাকিলে নহ'ব, হাত সাৱটি থাকিলে নহ'ব, বিষ্ণুৰ ভক্তসকলক, সাধু সন্ত মহন্তসকলক আৰু বৈষ্ণৱ পুৰুষসকলক য'ত যেনেকৈ পোৱা সকলোকে উৎপীড়ন কৰিব লাগে, অত্যাচাৰ কৰিব লাগে আৰু তেওঁলোকক যিকোনো প্ৰকাৰে বিনাশ কৰিব লাগে। তেওঁলোকৰ বিনাশ কৰিলেহে, তেওঁলোকৰ ওপৰত অত্যাচাৰ উৎপীড়ন চলালেহে বিষ্ণুৱে আহি তেওঁলোকক ৰক্ষাৰ্থে মোৰ আগত দেখা দিব আৰু তেতিয়া মই বিষ্ণুৰ লগত যুদ্ধ কৰি বিষ্ণুৰ ভাতৃ হত্যাৰ প্ৰতিশোধ ল'ব পাৰিম। এইদৰে তেওঁৰ ৰাজসভাত যিবিলাক দৈত্য আছিলে প্ৰত্যেককে সম্বোধন কৰি হিৰণ্যকশিপুৱে ক'বলৈ ধৰিছে, অ হৰি ৰাম অহেতি শুদ্ধ নৰ তক্ষক সম্বৰ হতবাহু হয়গ্ৰীৱ নুমুচি ইলবল পাক মহাবল মোৰ বাইকে দিয়া হিয় অৰাম হে বিপ্ৰচিতি শুনায় কমুতি পুলুম নবীৰ বৰ শকুনি প্ৰমুখে শুনা মুখ্য মুখ্য অৰাম যতয়া সাদতেশ্বৰ অৰাম মুহুৰ বচন শুনা দৈত্যগণ কৰিও সবে সতৰে মুহুৰ ভাতৃক বিষ্ণু মাৰিলে ক শত্ৰু নাহি তাত পৰে অৰাম ক্ষুদ্ৰ শত্ৰু মোৰ ইন্দ্ৰ আদি দেৱ হৰি হুয়া পক্ষ পৰ সমহন্তে সিটো বিষম হয় পৰময়াতি দণ্ডুৰ অৰাম বালকৰ যেন স্বভাৱতাহাৰ চঞ্চলয়াতি দুৰ্মতি দেৱক দায়ায়ে পশুগোত হুয়া বধিলে ভাতৃ সম্প্ৰতি যে হে হেতি, হে শুদ্ধনৰ, হে তক্ষক, হে সম্বৰ, হে শতবাহু, হে হয়গ্ৰীৱ, নুমুচুই ইলবল, তোমালোকে ভালদৰে কথাবিলাক শুনা যে
যিহেতু মোৰ ভাতৃ হিৰণ্যাক্ষক বিষ্ণুৱে এটা পশু ৰূপ লৈ বধ কৰিলে, গতিকে মোৰ ভাতৃৰ হত্যাকাৰীতকৈ মোৰ আৰু বৰ্তমান প্ৰধান শত্ৰু আৰু কোনো নাই। আৰু মোৰ ভাতৃক এই বিষ্ণু ভগৱানে কি কৰিছে যে দেৱতাৰ হকে তেওঁক বধ কৰিছে। মোৰ কাৰণে বা মোৰ ভাতৃৰ কাৰণে ইন্দ্ৰৰ যি বল শক্তি সেই তুচ্ছ নগণ্য। সহজে ইন্দ্ৰক পৰাভূত কৰিব পৰা শক্তি মোৰ ভাতৃৰো আছে আৰু মোৰো আছে। কিন্তু বিষ্ণুৱে কি কৰিছে যে তেওঁ সকলোতে সম বুলি কয়, সকলোকে সমান দৃষ্টিৰে চাই বুলি কয়, কিন্তু প্ৰকৃতাৰ্থত তেওঁ তেনেকুৱা নহয়। তেওঁ দেৱতাৰ পক্ষত থাকি দেৱতাক সহায় কৰি আমাৰ অসুৰসকলক সদায় বধ কৰি আহিছে, অসুৰসকলৰ ওপৰত তেওঁ অত্যাচাৰ কৰি আহিছে। গতিকে মোৰ এই বিষ্ণুতকৈ আৰু মোৰ বেলেগ শত্ৰু কোনো নাই। মই যিকোনো প্ৰকাৰে এই বিষ্ণুৰ লগত যুদ্ধ কৰি বিষ্ণুক পৰাস্ত কৰিব লাগিব, বিষ্ণুক বধ কৰিব লাগিব, আৰু সেয়ে মোৰ উদ্দেশ্য। গতিকে এই মোৰ ভাতৃ হত্যাকাৰীক তোমালোকে বিচাৰি ফুৰা আৰু য'ত পোৱা যেনেকৈ পোৱা তেওঁৰ সেৱকসকলক, দেৱসকলক আৰু আন আন ঋষিমুনিসকলক, সাধুসন্ত মহন্তসকলক য'ত যেনেকৈ পাৰা অত্যাচাৰ কৰা, আৰু তেওঁলোকৰ ওপৰত কৰা অত্যাচাৰ সহ্য কৰিব নোৱাৰি নিশ্চয় বিষ্ণুৱে আহি তেওঁলোকৰ ৰক্ষাৰ্থে আমাৰ সৈতে ৰণ দিব। বিষ্ণুৰ যি অভ্যাস এইটো হৈছে যে সৰু ল'ৰাৰ নিচিনা অভ্যাস। তেওঁ এই এটা ক'ব আৰু অলপ পিছতে আন এটা কথা ক'ব। তেওঁৰ কথাৰ কোনো ঠিকনা নাই, একেবাৰে চঞ্চলমতি। তেওঁৰ সেইকাৰণে বিষ্ণুৰ কথাত কোনো সঞ্জাত নেযাবা। অ হৰি ৰাম অ যেহি মতে ভজে তাকে ভজে সিটো, নাচায় একো দুখ গুণ, চোৱালে যে হেন বস্তু পালে খানি, অগোচয়ৰো সতেখন, তাহাৰ সমান অথিৰ চৰিত্ৰ ত্ৰিভুৱনে নাহি কয়, যিটো জনে বোলে ভজিলে ইহাক, তাহাকে সিটো ভজয়, হৃদয় তাহাৰ বিচাৰ নকৰি, এতেকে লাগে বধিবে, মোৰ শুলে তাৰ গলক বিন্ধিব, বিস্তৰতে বহিবে, অৰাম সেহিতে যে মোৰ ভাতৃক তৰ্পিব, তেবে সে গুচিব দুখ, কপতি হৰিক বধিলে অধিক, লভিব পৰম সুখ। যে বিষ্ণুৰ নিচিনা অথিৰ চঞ্চল চৰিত্ৰ কোনোৱেই নাই। তেওঁ যিজনে ভজে আৰু সেইজনকেই তেওঁ সহায় কৰে, তেওঁক ভজে, আৰু যিজনে তেওঁক ভালদৰে স্তুতি মিনতি কৰে তাতেই তেওঁ ভুল যায় আৰু একো বাছ বিচাৰ নকৰে। গতিকে এইজনৰ লগত মোৰ কোনো মোৰ সমকক্ষ হ'বই নোৱাৰোঁ, মই সমান নহয়েই। গতিকে এইজন বিষ্ণু সততে দুৰ্বল। তেওঁ ভজনতাজনকহে ভজে, তেওঁ আনক তেওঁ নভজে। তেওঁ কি কৰে যে আনৰ অপকাৰ অহিত চিন্তা কৰি ভজনতাজনৰ মনৰ কামনা পূৰণৰ অৰ্থে তেওঁ সকলোকে প্ৰতিহত কৰি ৰাখিব বিচাৰে আৰু বধ কৰিব বিচাৰে, চালনা কৰি বধ কৰিব বিচাৰে, আৰু সুচতুৰ এই বিষ্ণু। গতিকে ইয়াক ভজি লাভ নাই। তোমালোকে য'ত যেনেকৈ পাৰা বিষ্ণুক বিচাৰি ওলোৱা, আৰু মোৰ শুলেৰে মই এই বিষ্ণুক বধ কৰিম। অ হৰি ৰাম
সমস্ত দেৱৰ মূল দৃঢ়তৰ বিষ্ণুকে জানা নিশ্চয় মূলক কাটিলে ডাল পাত যেন সুখাৱয় অতিশয় অযাবে ময়ো গয়া বিষ্ণুক নমাৰো তাৱে হবে দৈত্য ছয় পৃথিৱীক যায় কৰিও অপায় নকৰি একো সংশয় যে বিষ্ণুক বধ কৰি সেই বিষ্ণুৰ তেজ মই ভাতৃত অৰ্পণ কৰিম, তেতিয়াহে মোৰ মনটো শান্ত হ'ব। গতিকে এই কথাটো তোমালোকে ভালদৰে জানিবা যে সকলো দেৱতাৰ মূল হৈছে বিষ্ণু। গতিকে এই মূল বিষ্ণুক যেতিয়া মই বধ কৰিম তেতিয়া দেৱ সকলো অনাথ হৈ যাব। দেৱসকলক আৰু সহায় কৰিবলৈ কোনো আগবাঢ়ি নাহিব বা কোনেও সহায় কৰিব নোৱাৰিব। গতিকে সকলো দেৱতাৰ মূল বুলি হিৰণ্যকশিপুৱে কৈছে যে তেওঁৱেই মূল, কিন্তু মূলটো কাটি দিলে যেনেদৰে গোটেই গছজোপা মৰি যায় ঠিক তেনেদৰে বিষ্ণুকো যদি মই বিনাশ কৰিব পাৰোঁ নিপাত হ'ব। তোমালোকে চিন্তা কৰিব নালাগে। তোমালোকে এতিয়া পৃথিৱীলৈ যোৱা আৰু পৃথিৱীলৈ গৈ যিমান পাৰা বিষ্ণু ভকতৰ সকলক ওপৰত অত্যাচাৰ কৰা আৰু যিমান পাৰি ব্ৰাহ্মণসকলৰ ওপৰত অত্যাচাৰ কৰা, যিসকলে তপী আছে তপ কৰা লোক আছে তেওঁলোকৰ ওপৰত অত্যাচাৰ কৰা, যিসকলে বিষ্ণুক ধ্যান ধাৰণা কৰি আছে তেওঁলোকৰ ওপৰত অত্যাচাৰ কৰা। মই তোমালোকক যাবলৈ আদেশ দিছোঁ। তোমালোকে কোনো চিন্তা নকৰিবা। যেতিয়ালৈ মই বিষ্ণুক বধ নকৰোঁ তোমালোকে পৃথিৱীত বিষ্ণু ভক্তসকলৰ বৈষ্ণৱসকলৰ ওপৰত কোনো ভয় সংকোচ নকৰি অত্যাচাৰ চলাই যোৱা, এয়া মই তোমালোকক আদেশ দিছোঁ। অ ৰাম ব্ৰাহ্মণ ক্ষত্ৰিয়ে তপযজ্ঞ ছয় বেদ পাঠ দান জিঠানে কৰয় শুনা দৈত্য ছয় নষ্ট কৰা সিটো স্থান অৰাম ব্ৰাহ্মণ খবৰ কৰ্ময় অনুষ্ঠান হৰি কমূল জানিবা যজ্ঞ ধৰ্ম ছয় হৰি কয় আশ্ৰয় তাহাক নষ্ট কৰিবা। যি স্থানত তপ কৰি আছে, জপ কৰি আছে, যজ্ঞ কৰি আছে, ব্ৰাহ্মণসকলে বেদপাঠ কৰি আছে, বধ কৰি আছে, দান কৰি আছে, সেই সকলো স্থানকেই তোমালোকে উৎখাত কৰাগৈ। আৰু যি স্থানত ব্ৰাহ্মণসকলে বিভিন্ন বৈদিক কৰ্ম অনুষ্ঠান কৰি আছে সেইবিলাক ঠাইত গৈ তোমালোকে উৎপীড়ন কৰাগৈ। কাৰণ জানিবা যে ব্ৰাহ্মণসকলৰ বৈষ্ণৱসকলৰ বিষ্ণুৱেই মূল দেৱতা। সকলোৱে বিষ্ণুকেই স্মৰণ কৰে, বিষ্ণুকেই সেৱা কৰে, বিষ্ণুকেই পূজা কৰে। গতিকে তেওঁলোকৰ সেই কৰ্মবিলাক যেতিয়া উৎখাত কৰিবা, তেওঁলোকৰ ওপৰত যেতিয়া উৎপাত কৰিবা, তেতিয়া বিষ্ণুৱে তেওঁলোকক ৰক্ষা কৰিবলৈ আহি দৰ্শন দিব আৰু তেতিয়াই মই গৈ বিষ্ণুক সেই স্থানতে বধ কৰিম। অ হৰি ৰাম অজহিত তহিত দ্বিজ গুৰু যত বৰ্ণাশ্ৰম ধৰ্ম ছয় বেদৰ বিহিত কৰ্মক নিশ্চিত সততে যিটো কৰয় সেই স্থানে শুনা সৰ্বজনে দৈত্যগণ বাক্য মূৰ অগ্নিজুণ্ডানিয়া পুৰা শীঘ্ৰে গয়া কৰিও কদণ্ড ঘোৰ হে ৰাম ব্ৰাহ্মণ গুৰুৰ নাম নথৈবা
সকলে উচ্ছন্ন কৰা হাত পৰে আনয় উপায়নে দেখো বিষ্ণুৰ বধৰ পৰা যি ঠাইত দিসকলে আৰু ধৰ্মগুৰুসকলে নিজৰ নিজৰ বৰ্ণাশ্ৰম ধৰ্মবিলাক পালন কৰি আহিছে বেদৰ বিহিত ৰীতি নীতিৰ মাজেৰে ধৰ্ম কৰ্মবিলাক সম্পন্ন কৰি আহিছে সেই স্থানলৈ তোমালোক যোৱা আৰু সেই স্থানত গৈ কি কৰা যে জুই লগাই দিয়া আৰু সেই স্থানত গৈ তোমালোকে বিভিন্ন ধৰণৰ উৎপীড়ন চলোৱা আৰু সেই সকলকো আনি মহাদণ্ড দণ্ড কৰাগে তেওঁলোকৰ ওপৰত শাৰীৰিকভাৱে উৎপীড়ন চলোৱা আৰু চলাই সকলোকে ত্ৰাসিত কৰি দিয়া যে কোনেও যাতে বিষ্ণুক সেৱন নকৰে বিষ্ণুক পূজন নকৰে বিষ্ণু নাম স্মৰণ নকৰে কৰিলেই তেওঁলোকক আনি দুৰ্ঘৰ শাস্তি দিবা এয়া মোৰ আদেশ আৰু এনেদৰে মই যদি সন্ত সাধু ব্ৰাহ্মণ বৈষ্ণৱসকলৰ ওপৰত অত্যাচাৰ কৰি ভাতৃহত্যাৰ প্ৰতিশোধ ল'ম অৰ্থাৎ বিষ্ণুক মই তাত লগ পাম আৰু তেওঁলোকক ৰক্ষাৰ্থে যেতিয়া বিষ্ণু আহিব মই বিষ্ণুৰ লগত যুদ্ধ কৰি বিষ্ণুক বধ কৰি মই ভাতৃ হত্যাৰ বধৰ মই প্ৰতিশোধ ল'ম এয়া মোৰ তোমালোকৰ ওপৰত আদেশ দিয়া হ'ল তোমালোকে এতিয়া যোৱা আৰু অত্যাচাৰ উৎপীড়ন পৃথিৱীত আৰম্ভ কৰা ও হৰি ৰাম এহি বাক্য শুনি দৈত্যগণে গুণি স্বামীৰ আজ্ঞাক পাই শিৰত লৈলে ক হৰিষ ভৈলে ক কৌতুকৰ পাৰ নাই হে ৰাম সন্ত সমস্ত কয় অনেক দুখ ক দিলে ক দুৰ্জন গণে অনানা দেশে গয়াই অলক্ষিত হুয়া পখিলে কতেতি খনে দৈত্যৰাজ হিৰণ্যকশিপুৰ পৰা এই আদেশ পাই দৈত্যসকলে পৃথিৱীলৈ নামি আহিল আৰু নামি আহি সাধু সন্ত মহন্ত বৈষ্ণৱ ব্ৰাহ্মণসকলৰ ওপৰত অত্যাচাৰ উৎপীড়ন চলাব ধৰিলে সকলোকে ওপৰত যেতিয়া শাৰীৰিকভাৱে নিৰ্যাতন দিবলৈ ধৰিলে বিভিন্ন অনুষ্ঠান তেওঁলোকে ধ্বংস কৰিবলৈ ধৰিলে সকলোৱে বিষ্ণু বিষ্ণু স্মৰণ কৰি তাহি মধুধন কৰিবলৈ ধৰিলে আৰু তেওঁলোকে গৈ বিভিন্ন দেশত পৃথিৱীৰ বিভিন্ন দেশত বিভিন্ন ঠাইত বিভিন্ন গ্ৰামত তেওঁলোকে এই অত্যাচাৰ উৎপীড়ন চলাবলৈ ধৰিলে দৈত্যেশ্বৰে যেন মত বাক্য বুলি লন্ত যত তাহাঁতো অধিক কৰিলে ক সমস্ত পানীৰ দুখ দিলে কয় খ্ৰীষ্ট হবে কাহাকো পৰাণে মাৰি লেক দৈত্যেশ্বৰে যেনেকুৱা আদেশ দিছিলে কিন্তু আন দৈত্যসকলে সেই আদেশ পাই তেওঁলোকে দৈত্যৰ সেই মুকলি আদেশত হস্ত মুকলি হৈ গ'ল আৰু তেওঁলোকে আহি সাধু সন্তৰ উপৰিও সাধাৰণ লোকৰ ওপৰতো অত্যাচাৰ উৎপীড়ন চলাবলৈ ধৰিলে তেওঁলোকে সকলো প্ৰাণীকেই তেওঁলোকে মাৰিবলৈ ধৰিলে বধ কৰিবলৈ ধৰিলে আৰু তেওঁলোকৰ যি আসুৰিক প্ৰবৃত্তি সেই আসুৰিক প্ৰবৃত্তিয়ে সকলোকে ত্ৰাসিত কৰি পেলালে গতিকে দেখা যায় যে অলপীয়াকেই এটা আদেশ অনুমতি ৰজাই দিয়ে কিন্তু তাত যেতিয়া তলৰ চামলৈ তাক যেতিয়া কাৰ্যকৰীকৰণ কৰিবলৈ লগীয়া হয় তেতিয়া দেখে ই বেছি ৰজাৰ সেই অলপীয়া আদেশটোৱে বহুত বেছিভাৱে পালিত কৰিবলৈ বিচাৰে তলতীয়া কৰ্মচাৰী বা বিষয়াসকলে ৰজাই যদি গৈছিলে এক তেওঁলোকে নিজৰ তাত ক্ষমতা শক্তি প্ৰয়োগ কৰি
তাক দহ কৰিব বিচাৰে আৰু দহ কৰি কি কৰে সাধাৰণ লোকক ক্ষতি কৰে সাধাৰণ লোকৰ ওপৰত তেওঁলোকে নিজৰ প্ৰভুত্ব বিস্তাৰ কৰিবৰ কাৰণে তেওঁলোকে সাধাৰণ লোকক অসুবিধাত পেলায় আৰু আনকি সময়ত সাধাৰণ লোকক সেই কাৰণেই হত্যা বা বধ কৰিবলৈও কুণ্ঠাবোধ নকৰে। গতিকে ইয়াতো দৈত্যসকলে এই হিৰণ্যকশিপুৰ কৈছিলে যে যিবিলাক অনুষ্ঠান বিষ্ণুৰ অনুষ্ঠান সেইবিলাকত তোমালোকে গৈ উৎপীড়ন কৰিবা কাকো প্ৰাণে নামাৰিবা কিন্তু এওঁলোকে আহি সেই অনুষ্ঠানত থকা সাধাৰণ মানুহকো বা সাধাৰণ জীৱকো সাধাৰণ লোককো প্ৰাণে মাৰিয়ে পেলালে। গতিকে এই কথাৰে এনেকুৱা ধৰণৰ কিছুমান বাস্তৱ ঘটনাও ইয়াতে ইয়াত পৰিছে। ও হৰিনাম ও কণ্ডলত মহাপ্ৰিয় হবে দুষ্ট দৈত্যশয় নানা পুৰগমে প্ৰৱেশিলা শুনিও কজি কৰিল কহো মই যুধিষ্ঠিৰ হক পৰম নিৰ্দয় পাপশীল। যে সাধাৰণতেই যুদ্ধপ্ৰিয় কণ্ডলপ্ৰিয় হাই কাজিয়া প্ৰিয় দৈত্যসকলে এই আদেশ পাই সকলো ৰূপতেই গ্ৰাম নগৰ পুৰ আদি বিভিন্ন ঠাইলৈ বিয়পি গ'ল আৰু সকলোকে ত্ৰাসিত কৰি পেলালে আৰু সকলোকে যাক যেনেকৈ পাৰে তাৰ ওপৰত অত্যাচাৰ কৰাৰ উপৰিও সময়ত বধ কৰিবলৈ তেওঁলোকে কুণ্ঠাবোধ নকৰিলে। তাৰপিছত ভাগৱতত কেইটামান সংজ্ঞা আগবঢ়াইছে যে কেনেকুৱা ধৰণৰ সংজ্ঞা। হে হৰিৰাম অপুৰ নাম বুলি যাক কহো মই শুনা তাক হাত ছয় থাকয় যথাত অনুবলয় পুৰ তাক হাত নাহি কয় জাত গ্ৰাম বুলি জানিবা প্ৰখ্যাত। যে পুৰ কাক বোলে যে পুৰ ইয়াকেই বোলে য'ত হাট বাট ব্যৱসায় বাণিজ্য আদি থাকে ব্যৱসায় বাণিজ্যৰ কেন্দ্ৰ থাকে ডাঙৰ বজাৰ থাকে আন আন সুবিধা থাকে হাট বাটৰ সুবিধা থাকে তাকে পুৰ বুলি কোৱা হয়। যেনেকুৱা মথুৰা পুৰ তাত ৰজাৰ ৰাজধানী। গতিকে ঠিক তেনেদৰে গ্ৰাম বুলি কাক কয় যে গ্ৰাম ইয়াকে কয় যে য'ত হাট নাই বজাৰ নাই কোনো ধৰণৰ বাণিজ্যিক কেন্দ্ৰ নাই আৰু বাটৰো অসুচল যাবলৈ সা সুবিধা নাই সেইবিলাক অঞ্চলকে গ্ৰাম বুলি কৈছে। ওৰাম ব্ৰজ্ৰ বুলি যিটো থান কহো মই বিদ্যমান গৰু খব থাকয় যথাত উদ্যান কৃত্ৰিম বন ক্ষেত্ৰ বুলি সিটো স্থান অৰাম অকৃত্ৰিম আৰাম সাক্ষাৎ। যে ব্ৰজ বুলি কাক কয় য'ত গৰু মহ আদি থাকে তাকে বজ্ৰ বা বাথান বুলিও কোৱা হয়। আৰু ঠিক তেনেদৰে উদ্যান বা কৃত্ৰিম ধৰণৰ বন বা বিভিন্ন ধৰণৰ ইংৰাজীত যাক পাৰ্ক বুলি কোৱা হয় এনেকুৱা ধৰণৰ এটা চলিব ফুৰিব পৰা সৌন্দৰ্য বৃদ্ধি কৰা কৃত্ৰিমভাৱে সৌন্দৰ্য বৃদ্ধি কৰি সজাই পৰাই ৰখা ঠাইখিনি ক্ষেত্ৰ বুলি কৈছে। আৰু ওৰাম ঋষি সমস্তৰ থান আশ্ৰম বুলিয়া তাক আকৰ বুলিয়া ৰত্ন থান হৰাম কৃষকৰ ধান ছয় ক্ষেত বুলি নাম লয় শুনা যুধিষ্ঠিৰ সৰ্বজন। আৰু ঋষিসকল য'ত থাকে
মুনিসকল য'ত থাকে তাক আশ্ৰম বুলি কয়। আৰু য'ত ৰত্ন থাকে, একেলগে বহুত ৰত্ন য'ত ৰাখি থোৱা হয়, পোৱা যায়, সেই ৰত্ন সোণৰ ৰত্ন হওক বা আন মণি মুকুতাৰ ৰত্ন য'ত পোৱা যায় তাকে আকৰ বুলি কয়। আৰু কৃষকসকলৰ ধান য'ত যিঠাইত উৎপন্ন হয়, যিঠাইত ধান বা আন শস্যৰ খেতি হয়, সেই ঠাইক খেত বুলি কয়। এইবুলি নাৰদ মহামুনিয়ে মহাৰাজ যুধিষ্ঠিৰক কৈছে যে ইয়াকে খেত বুলি কয়। গতিকে ঠাই বিশেষে কিছুমান ঠাইৰ বেলেগ বেলেগ নাম আছে, আৰু সেই ঠাইবিলাকত বিশেষত ঠাইখিনিৰ নাম কোৱাৰ লগে লগে সেই ঠাইত কেনেকুৱা ধৰণৰ সা সুবিধা বা কেনেকুৱা ধৰণৰ পৰিৱেশ পৰিস্থিতিয়ে বিৰাজ কৰে সেই কথা ঠাইখনৰ নামৰ লগত জনা যায়। গতিকে বহুতো শব্দৰ পিছফালে পুৰ লিখে, ক'ৰবাত ক্ষেত্ৰ লিখে, ক'ৰবাত স্থান লিখে, ক'ৰবাত আশ্ৰম লিখে। গতিকে এই কথা জনা যায়। হৰাম পৰ্বতৰ ওচৰত আছে না গ্ৰাম নানামত, সৰ্বতক সহিতাৰ নাম, গোৱাল য'ত হাত থাকে ঘোষ বুলি ডাকে তাকে, আনো নানা থানয় অনুপম, অৰাজা থাকে জিথানত পতন বুলয় তাক, এটি কথানত দৈত্যগণে মহাক্ৰোধে খেদি গয়া, হাতে অগ্নি জোৰা লয়া, লগাইলে কজুই ৰংগমনে, আৰু পৰ্বতৰ নামনিত যিবিলাক গাঁও থাকে তাক খৰ্বতক বুলি কয়। সেই গাঁওবিলাকক খৰ্বতক বুলি কয়। গোৱালসকল য'ত একেলগ হৈ থাকে, যি ঠাইত থাকে তাক ঘোষ বুলি কোৱা হয়। আৰু ৰজা য'ত থাকে তাক পতন বুলি কোৱা হয়। গতিকে এনেকুৱা স্থানবিলাকতেই দৈত্যসকলে আহি কোনো সোঁত নাই পোচ নাই সকলোতে তেওঁলোকে অগ্নিসংযোগ কৰি এফালৰ পৰা সকলোবোৰ ধ্বংস কৰিবলৈ ধৰিলে, আৰু যাক য'ত যেনেকৈ পায় সকলোকে তেওঁলোকে বধ কৰিবলৈ ধৰিলে। হৰি ৰাম কতো কনো দৈত্যগণে গৃহ খানে ৰংগ মনে, সৰ্বস্বক যত পাৱে মানে, অযত পাৰ মানে আনিব নোৱাৰি তাৱে, দাম কৰি পুৰে সেই থানে, অযত আলি পুখুৰী গৰ হব দাৰচয়, হবে ভাঙ্গি লণ্ড ভণ্ড কৰিল, গোৱা নাৰিকল ছয় জীৱিকাৰ বৃক্ষ যত, কাটি কাটি দাম কৰি থৈল, এহিমতে সমস্তকে দুখ দিলা নানা মতে, দৈত্যেন্দ্ৰৰ অনুচৰ গণে, অদেৱে যজ্ঞ ভাগচয়, খাইবে সবে নপাৰয়, স্বৰ্গ কেৰিলতে তীক্ষণে, যে এইদৰে দৈত্যসকলে এফালৰ পৰা সকলো ঠাইতেই অগ্নিসংযোগ কৰিলে, আৰু সকলোৰে গৃহত সোমাই গৈ তেওঁলোকে লুটপাট কৰিবলৈ ধৰিলে। লুটপাট কৰি যি বস্তু যিমান পাৰে যেনেকৈ পাৰে আনিলে, আৰু নোৱাৰাখিনিকো একেলগ কৰি কি কৰিলে, জুই লগাই দিলে। তাৰপিছত গছ গছনি যিবিলাক গুৱা নাৰিকল তামোল পাণৰ গছ আছে সকলোবোৰ কাটি লণ্ড ভণ্ড কৰিলে, কৰি সেইবিলাকৰ দম কৰি ৰাখিলে, আৰু এইদৰে সাধাৰণ প্ৰজাকো দৈত্যসকলে যিমান পাৰি অত্যাচাৰ উৎপীড়ন কৰিবলৈ, আনকি দেৱতাসকলেও দৈত্যসকলৰ এই অত্যাচাৰ উৎপীড়নত থাকিব নোৱাৰি তেওঁলোকে স্বৰ্গ এৰিবলৈ বাধ্য হৈ গুচি গ'ল। যে আৰু অলক্ষিত ৰূপ ধৰি পৃথিৱীত ভ্ৰমে সবে,
ক্ষুধায়ে মৰয় দেৱগণ বেদৰ বিহিত কৰ্ম অনুযত আছে ধৰ্ম কৰিলে ক হবে উচ্ছন্ন অৰাম হিৰণ্যকশিপুবীৰ ভাতৃ মৰি আছে পৰি পৰম দূষিত হুয়া মন কাষ্টচয় বহুতৰ অনাইলে কবীৰ বৰ কৰিলে কতাহান দাহন হৰাম যাৰ যত প্ৰেত কাৰ্য কৰিয়াই অসুৰ ৰাজ সবাৰ শোকক শান্ত কৰি শকুনি সম্বৰ ধৃষ্টিভূত সন্তাপন বৃক নাকান্দা পিতৃ কমনে কৰি যে এইদৰে দেৱতাসকলে বেদৰ বিহিত সকলো কাৰ্যকে পৃথিৱীত উচ্ছন্ন কৰিছিলে, চব ছাৰখাৰ কৰি পেলালে, সকলোৰে জীৱন ধাৰণ ব্যৱস্থাত তেওঁলোকে অচল কৰি পেলালে। আৰু আনফালে হিৰণ্যকশিপুৱে ভাতৃৰ সেই হিৰণ্যাক্ষৰ শৱদেহ আগত লৈ কিছুদিন তেওঁ অপেক্ষা কৰিলে। অপেক্ষা কৰাৰ পাছত তেওঁলোকৰ নীতি নিয়ম অনুযায়ী তেওঁলোক কি কৰিলে, সেই শৱদেহটো কাঠেৰে পোৰাৰ ব্যৱস্থা কৰিলে আৰু প্ৰেত যিমানখিনি কাৰ্য আছে সকলোবিলাক তেওঁলোকে তেওঁ কৰিলে। আৰু কৰাৰ পাছত ৰাম অকাল নাভ মহানাভ হৰিশ্ৰুত পচ শুনা মোৰ দয়াৰ ভূতা ভাতিজ নাকান্দিবি কেহুজন মোৰ বাক্যে দিয়া মন নপাইবা তোমাৰ পিতৃ নিজ। যে পিছত আৰু 4জনৰ নাম উল্লেখ কৰিছে, তেওঁলোক হৈছে কালনাভ, মহানাভ, হৰিশ্বাশ্ৰু আৰু উৎকচ। মুঠতে 10জন পুত্ৰৰ নামে ইয়াতে উল্লেখ কৰিছে। আৰু তেওঁলোকক হিৰণ্যকশিপুৱে সান্তনা দিছে যে তোমালোকে আৰু কান্দি নাথাকিবা, তোমালোকে কান্দি থাকিলে পিতৃ কেতিয়াও ঘূৰাই নাহে, এই কথা জানিবা। পিতৃক যি বিষ্ণুৱে বধ কৰিলে, সেই বিষ্ণুৰ মই তোমালোকৰ পিতৃ বধৰ মই নিশ্চয় প্ৰতিশোধ ল'ম, তোমালোকে কোনো চিন্তা নকৰিবা। অ হৰি ৰাম অশুনা সভা সদগণ ভজিও ক জনাৰ্দন একথানে সুখ নাহি কয় দেখিও ক দেৱলোকতা সম্বাৰ কেন শোক খনে খনে মিলন্তে থাকয় অহেন জানি সৰ্বজন বিষয়ত নেদিম কৰিও ক ভকতি নিষ্কাম হৰি নাম গলে বান্ধা এৰিয়ান মিছা দান্দা অডাকি সবে বোলা ৰাম ৰাম। গতিকে সেই শাস্ত্ৰী বা বান্ধৱ আই মাতৃ সমস্ত যে কৃষ্ণক ভজা, কৃষ্ণৰ নাম স্মৰণ কৰা, কৃষ্ণৰ নাম শ্ৰৱণ কৰা, কৃষ্ণৰ নাম কীৰ্তন কৰা, এয়া আমাক গুৰুসকলে উপদেশ দি গৈছে। আৰু কোনো স্থানত সুখ শান্তি ক'তো নাই। দেখিলেই কাহিনীৰ মাজেৰে যে দেৱতাসকলে বাৰে বাৰে ক্ষণে ক্ষণে তেওঁলোকে সদায় ত্ৰাসিত হৈ দৈত্যসকলৰ ভয়ত থাকিবলগীয়া হয় আৰু বাৰে বাৰে দৈত্যসকলে দেৱতাসকলৰ ওপৰত উৎপীড়ন কৰে আৰু ভগৱন্ত পুৰুষে তেওঁলোকক কৃপা কৰি ৰক্ষা কৰে। একমাত্ৰ ভগৱন্তৰ ভকত হিচাপে দেৱতাসকলক ভগৱন্তই ৰক্ষা কৰে আৰু সততে কৃষ্ণ নাম স্মৰণ কৰি এইদৰে আমিও সকলো আসুৰিক প্ৰবৃত্তিৰ অত্যাচাৰ আক্ৰমণৰ পৰা যাতে আমি নিবৃত্তি পাওঁ আৰু ভগৱন্তৰ ভকতিয়ে যাতে আমাৰ মনত সদায় শুদ্ধ সত্য দৈবিক গুণৰ বৃদ্ধি কৰে।
তাৰ কাৰণে আমি ভগৱন্তৰ দুখানি শ্ৰীচৰণত কাতৰে প্ৰাৰ্থনা জনাই ভগৱন্তৰ নাম গুণানুকীৰ্তন চৰ্চাৰ মাজেৰে আমাৰ এই জীৱন ধন্য কৰি হস্তে কৰ্ম কৰি সমস্তখিনি সুখে সংসাৰ তৰিবলৈ আমি ব্যৱস্থা কৰিব লাগে। তাৰে প্ৰতি নিবেদন জনাই আজি আমাৰ এই সপ্তম স্কন্ধৰ পঞ্চম খণ্ডটি আমি ইমানতে সমাপন কৰিছোঁ। আমাৰ বাক্য বচনে অনেক কিবা ভুল ভ্ৰান্তি দুখ অপৰাধ হস্যদীৰ্ঘ পঢ়াটোটা হ'ব পাৰে, শব্দ বাক্যত ক'ৰবাত গঠনত জটি পৰিব পাৰে, সেইখিনি আপোনাক মেমোৰিখন কৰি এইদৰে কৃষ্ণ কথা শ্ৰৱণানন্দে আমাক কৃতাৰ্থ কৰিবলৈ সেৱাভাগি জনাই আজিৰ এই সপ্তম স্কন্ধৰ পঞ্চম অংশটি ইমানতে সমাপন কৰিলোঁ। কৃষ্ণ কৃষ্ণ কৃষ্ণ। হৰণ শ্ৰীমন্ত শংকৰ হৰি ভকতৰ জানা যেন কল্পতৰু তাহান্ত বিনাই নাহি 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 আমাৰ পৰম গুৰু। তাহান্ত বিনাই নাহি 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 আমাৰ পৰম গুৰু।